নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কিমান দিনৰ মূৰত যে এজাক বৰষুণ পাইছোঁ নহয়, পাই একদম মনটো ফৰকাল লাগি গৈছে। গছ গছনিবিলাকলৈ চাওকচোন, সিহঁতৰো চাগে মনটো ফৰকাল লাগি গৈছে। মই একদম বাৰান্দাত বহি ফিল লৈ আছোঁ। এইফালে আকৌ বৰষুণৰ পানী হাতেৰে চুইও চাইছোঁ। এই আপোনালোকে যে দেখিছে সন্মুখত বাঁহৰ খুঁটাবিলাক পুতি থোৱা আছে, এইবিলাক আচলতে আমাৰ চোতালত এখন ৰভা দি থকা হৈছিল। কাইলৈ আমাৰ ঘৰত এভাগি সকাম আছে, তাৰ কাৰণে বৰষুণ দিয়াৰ কাৰণে দাদাকেইজন ঘৰা-ঘৰি গ'ল। এইভাগে ফিল লৈ থাকোঁতেই আকৌ যিহেতু ঠাণ্ডা বতৰ পৰিছে, কিবা কিবি এটা খাবলৈ মন গ'ল, গৰম গৰম জ্বলা জ্বলা। সেইকাৰণে ঘৰতে থকা চাওমিন এপেকেট বনাই ল'লোঁ। এয়া চিকেন চাওমিন বনাই ল'লোঁ আৰু খালোঁ। খাই থাকোঁতে ভাবি আছোঁ যে ৰাতি ভাত সাজ আকৌ কিহে খাম, যিহেতু আবেলি সময় আছিল। সেইটো এটা প্ৰধান চিন্তা। আৰু সেনেকৈ ভাবি থাকোঁতে এয়া চাওকচোন, দেউতাই শাল মাছ এটা আৰু বাহু মাছ দুটা ধৰি আনিলে বিলৰ পৰা। সেয়া দেখিও আকৌ মনটো ভাল লাগি গ'ল। বনালোঁ, তৃপ্তিৰে এসাঁজ খালোঁ আৰু মোৰ ভাল লগা কিবা এটা আপোনালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ।